ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত লেঙেৰী ২ নং গন্ধিয়া পুৰাণী গাঁৱৰ শৈলজা বৰগোহাঁইৰ মৃত্যু ঘটনাক লৈ প্ৰতিক্ৰিয়া এতিয়াও মাৰ যোৱা নাই। শৈলজা বৰগোহাঁইৰ বাসগৃহত আজিও শোকাকুল পৰিৱেশ। ইফালে আজি ১৫ দিনে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰা নাই পৰিয়ালৰ লোকে। পৰিয়ালটোক ক্ষতিপূৰণৰো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। শৈলজা বৰগোহাঁইৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছতে বামুণবাৰী আৰক্ষী চকীত প্ৰতিবাদ সাব্যস্ত কৰিছিল গাঁওবাসীয়ে। প্ৰতিবাদস্থলীত টিংখাং ৰাজচক্ৰ বিষয়া উপস্থিত হৈ ৰাইজক আশ্বাস প্ৰদান কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সন্তান দুটিৰ ভৱিষ্যতক লৈ এতিয়া চিন্তিত হৈ পৰিছে ককাক আইতাকৰ লগতে স্থানীয় ৰাইজ। ইফালে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাই আজিলৈকে পৰিয়ালটোক খবৰ নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। চৰকাৰ প্ৰশাসনে যদি ৰাইজৰ দাবীসমূহ মানি নলয় তেন্তে পুনৰ ৰাজপথলৈ ওলাই আহি আন্দোলন কৰা হুংকাৰ দিছে স্থানীয় ৰাইজে। উল্লেখ্য যে যোৱা ১১ জুনত শৈলজা বৰগোহাঁই নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল বামুণবাৰী আৰক্ষীয়ে। পত্নীয়ে দিয়া এক গোচৰৰ ভিত্তিত বামুণবাৰী আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰিছিল আৰু দিনৰ ভাগত জেললৈ প্ৰেৰণ কৰিছিল। ইয়াৰ ৩ দিন পিছতে জামিন লাভ কৰাত যুৱকজনৰ পৰিয়ালৰ লোকে আনিবলৈ গৈছিল। আশ্চৰ্যজনকভাৱে যুৱকজনক মৃত অৱস্থাত চমজাই দিয়ে কাৰাগাৰ কৰ্তৃপক্ষই। আমাৰ দাবীসমূহ আছিলে এককালীন সাহায্য। ইতিমধ্যে আজিলৈকে আমি কোনো ধৰণৰ উত্তৰ পোৱা নাই এককালীনৰ। তাৰপিছত আছিলে ২০ লাখ টকা ল'ৰা ছোৱালীকেইটাৰ কাৰণে বা পৰিয়ালটোৰ কাৰণে। সেই ২০ লাখ টকা সেয়াৰো আমি কোনো ধৰণৰ উত্তৰ পোৱা নাই। বামুণবাৰী আৰক্ষী থানাত আমি ৰাজচক্ৰ বিষয়ানীৰ ওচৰত আমি আবেদন কৰিছিলোঁ আৰু তেওঁক আমি দাবীসমূহ দিছিলোঁ। আজিলৈকে সেই দাবীসমূহৰ উত্তৰ কোনো ধৰণৰ পোৱা নাই আৰু ভৱিষ্যতৰ যদিও আমি নেপাওঁ, কিন্তু আমি এইটো ঠিক যে এই চেনেলৰ যোগেদি আমি জনাইছোঁ আমি প্ৰতিবাদ কৰিবলৈ তাৰমানে ৰাজপথলৈ ওলাই যাম। তেওঁলোকৰ চলিবলৈ অতিকৈ অসুবিধা হৈ পৰিছে, যিহেতু উপাৰ্জনৰ ঘাই মূল মানুহজনেই এতিয়া হেৰাই গ'ল। এতিয়া শৈলজাৰ মাক দেউতাক দেখিছে আপোনালোকৰ চেনেলৰ যোগেদিও। তেওঁলোকৰ বয়স হৈছে আৰু বয়স হোৱা মানুহকতো কোনো মানুহে ঘৰত কাম নকৰায়। সেইকাৰণে তেওঁলোকে চলিবলৈ বহুত অসুবিধা হৈ পৰিছে। তেওঁলোকৰ ঘাই মূল উপাৰ্জন কৰা মূল মানুহজনে যেতিয়া হেৰাই গৈছে, তেতিয়াহ'লে এইখন ঘৰ কেনেধৰণে চলিবলগীয়া হয় আপোনালোকে নিশ্চয় অনুভৱ কৰিছে এইটো কথা। আজিলৈকে আমি কোনো স্থানীয় প্ৰতিনিধিটো অহা নাই আৰু যিজন আমাৰ চিটিং MLA তেখেতকো আমি আমাৰ এই ঠাইত আমি দেখি পোৱা নাই। আৰু আপোনালোকৰ চেনেলৰ যোগেদি আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ বিধায়ক মহোদয়লৈ, আমি যিসমূহ দাবী কৰিছিলোঁ সেই দাবীসমূহ যাতে তেওঁ অতি সোনকালে চকু দিয়ে আৰু এই দুৰ্ভগীয়া পৰিয়ালটোক যাতে তেওঁ অলপ সহানুভূতি আগবঢ়ায়, এয়া আমাৰ বিনম্ৰ অনুৰোধ। এতিয়া শৈলজা বৰগোহাঁইৰ মৃত্যুৰ পাছত পৰিয়ালটোৰ নথৈ অৱস্থা হৈছে, মানে একেবাৰে অৱস্থা বেয়া, জুৰুলা হৈ পৰিছে। কেনেকৈ চলিম আগন্তুক দিনত, ল'ৰা ছোৱালীকেইটা কেনেকৈ তুলিব দৈনিক আইতাকে, এইটো তাৰমানে ডাঙৰ বিষয় হৈছে। তেওঁলোকৰ কাৰণে গভীৰ চিন্তাত পৰিছে তেখেতলোকৰ কথা ক'বলৈ গ'লে এতিয়া খুব দুখ লাগে। তেখেতলোকৰ চকুত থৈ চাব নোৱাৰি এনেকুৱা এটা অৱস্থা। সেয়েহে আমি চৰকাৰক দাবী জনাইছিলোঁ তেওঁলোকে এককালীন সাহায্যটো প্ৰদান কৰক। চৰকাৰৰ ফালৰ যিটো দিয়া ব্যৱস্থা আছে আকস্মিকভাৱে মৃত্যু হ'লে মানুহক, আৰু ইয়াৰ লগে লগে আমি তেখেতলোকৰ ক্ষতিপূৰণৰ কাৰণে প্ৰতিজন সন্তানৰ কাৰণে, 2জন সন্তান আছে যিহেতু, 2জনৰ কাৰণে 20 লাখ টকাকৈ আমি দাবী কৰিছিলোঁ। সেই দাবীসমূহ আমি আমাৰ টিংখাঙৰ যি চক্ৰ বিষয়া বাইদেউ আছে তেখেতৰ ওচৰত আমি সেই দাবীসমূহ পত্ৰসমূহ প্ৰেৰণ কৰিছিলোঁ, গোটাই দিছিলোঁ। তেখেতে আশ্বাস দিছিলে, প্ৰদান কৰিছিলে তেখেতে যে অতি সোনকালে এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কিন্তু তেওঁ আজিলৈকে আমাক কোনো ধৰণৰ উত্তৰ দিয়া নাই। কি হ'ব আচলতে, হ'বনে নহ'ব, কিবা হ'বগৈ নে নহ'ব, পাব বা নহ'ব, কোনো ধৰণৰ আলোচনা কৰা এটা ব্যৱস্থা গ্ৰহণ কৰা নাই তেখেতে। আৰু তেখেতলোকে মানৱতাৰ ক্ষেত্ৰত গুণতা ৰাখি পিনে তেখেতলোকে আজিলৈকে কিন্তু এই ঘৰখনত আহি পিনে এটা খবৰ লোৱা আমি দেখা নাপালোঁ। সেয়া লাগিলে চৰকাৰী কোনোবা ডাঙৰ বিষয়াই হওক বা একেবাৰে নিম্ন বিষয়াই হওক, কোনোজনক অহা দেখা নাই। সেয়েহে আমি ADC বাইদেউক আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ, তেখেতক আমি যিসমূহ দাবী প্ৰদান কৰিছিলোঁ তেখেতে কি অৱস্থাত আছে আমাক অতি শীঘ্ৰে অৱগত কৰিব লাগে। নহ'লে আগন্তুক দিনত আমি এই ঘৰৰ গৃহস্থক লগত লৈ আমি ৰাজপথলৈ আমি সকলো গাঁৱৰ ৰাইজ ওলাই যাবলৈ বাধ্য হ'ম। যিহেতু আমাৰ গাঁৱৰ এজন যুৱক হেৰাই গৈছে, সেই যুৱকজনে ঘৰখন পোহপাল দি আছিলে, তেনেকুৱা এজন যুৱক হেৰাই গৈছে। আগন্তুক দিনত তেখেতৰ অনুপস্থিতিয়ে ঘৰখন জুৰুলা অৱস্থা কৰিছে। সেয়েহে তেখেতলোকৰ দাবীটো সম্পূৰ্ণভাৱে আমি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। স্থানীয় বিধায়ক জনপ্ৰতিনিধিজনৰ কথা ক'বলৈ গ'লে আজিৰ তাৰিখত অতি দুখ লগা এটা অৱস্থা। তেখেত যে আছে টিংখাং সমষ্টি বিধায়ক হৈ আমি পাহৰিয়ে পেলাইছিলোঁ আমাৰ গাঁৱৰ এই ঘটনাটোৰ ক্ষেত্ৰত।
সেইকাৰণে পাহৰি পেলাইছোঁ তেখেতৰ আজিলৈকে কোনো প্ৰতিনিধি বা তেখেতে আহি কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই কিন্তু আমি 2 কিলোমিটাৰ আঁতৰেদি তেখেতে চাইলেণ্ট বজাই যোৱা আমি প্ৰায় শুনি থাকোঁ কিন্তু এই দুৰ্ভগীয়া পোৱালিটোক এষাৰ মাত দিবৰ কাৰণে তেখেতৰ সময় নহ'ল সেইকাৰণে ভাবিছোঁ আমি তেখেত নাই নেকি বুলি তেনেকৈ ধৰণে ভাবিবলৈ আমি বাধ্য হৈছোঁ এতিয়ালৈকে মৰণোত্তৰপেক্ষা আমি ৰিপৰ্টটো পোৱা নাই ইমান লেহেমীয়া কি কাৰণে হৈছে নাজানো কিবা যদি তেওঁলোকে ভিতৰুৱা অংক কৰিব বিচাৰিছে সেই কথাটো আমি এতিয়ালৈকে গম পোৱা নাই আকৌ আমি দাবী জনাইছোঁ তেখেতলোকে যাতে ৰিপৰ্টটো অতি শীঘ্ৰে প্ৰদান কৰে